জনাবলৈ পাই আনন্দিত হৈছোঁ। আমাৰ চৰকাৰে দুটা আধুনিক সমন্বিত শৈক্ষিক চৌহদ স্থাপন কৰিব। একেটা চৌহদতে এখন বিশ্ববিদ্যালয়, এখন চিকিৎসা মহাবিদ্যালয়, এখন অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু এখন ITI থাকিব। ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বত এই চৌহদ স্থাপনত অগ্ৰাধিকাৰ দিয়া হ'ব। অধ্যক্ষ মহোদয়, মই সদনক আনন্দৰে জনাওঁ, IIM গুৱাহাটীৰ MBA পাঠ্যক্ৰমৰ প্ৰথমটো শিক্ষাবৰ্ষৰ পাঠদান ৬০-৭০ গৰাকী শিক্ষাৰ্থীৰে পৰৱৰ্তী মাহৰ পৰা আৰম্ভ হ'ব। সমগ্ৰ অসমত উচ্চ শিক্ষাক অধিক শক্তিশালী কৰিবলৈ আমাৰ চৰকাৰে নতুনকৈ স্থাপিত বিশ্ববিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আৰ্থিক সহায় আগবঢ়োৱাৰ প্ৰস্তাৱ আগবঢ়াইছে। আমি শিৱসাগৰ বিশ্ববিদ্যালয়, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, নগাঁও বিশ্ববিদ্যালয়, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়, কোকৰাঝাৰ বিশ্ববিদ্যালয়, বঙাইগাঁও বিশ্ববিদ্যালয় আৰু গুৰুচৰণ বিশ্ববিদ্যালয় প্ৰতিখনলৈকে পৰ্যায়ক্ৰমে ১০০ কোটি টকাকৈ আগবঢ়োৱাৰ প্ৰস্তাৱ দিছোঁ। ইয়াৰ উপৰি আমি মাধৱদেৱ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, বীৰংগনা সতীসাধিনী ৰাজ্যিক বিশ্ববিদ্যালয়, অসম মহিলা বিশ্ববিদ্যালয়, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় আৰু মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় প্ৰতিখনলৈ ৫০ কোটি টকাৰ প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আগবঢ়োৱা ১০০ কোটি টকা আৰু এই বছৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবে প্ৰস্তাৱিত ১০০ কোটি টকাৰ জৰিয়তে আমি অসমত অধিক শক্তিশালী, আঞ্চলিকভাৱে সুষম আৰু ভৱিষ্যতৰ বাবে সাজু উচ্চ শিক্ষা নেটৱৰ্ক গঢ়ি তোলাৰ লক্ষ্য লৈছোঁ। ইয়াৰ উপৰি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ে সংস্কৃতিৰ উপৰিও বিশেষ গুৰুত্ব অব্যাহত ৰাখিব। ইয়াৰ লগতে বিজ্ঞান আৰু কলা শাখাৰ আন বিষয়সমূহ বিশ্ববিদ্যালয়খনত পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ'ব। অধ্যক্ষ মহোদয়, সন্মানীয় সদনক জনাবলৈ পাই মই আনন্দিত হৈছোঁ যে বিশ্ববিদ্যালয় অনুদান আয়োগে অসমৰ ২৭খন বিশ্ববিদ্যালয়ক স্বায়ত্তশাসিত মৰ্যাদা প্ৰদান কৰিছে। এই সাফল্যৰ বাবে মই শৈক্ষিক সমাজৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই স্বায়ত্তশাসিত মহাবিদ্যালয়ক সহায় কৰিবলৈ আমি ২ কোটি টকাকৈ দুটা সমান কিস্তিৰ ধন আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই ২৭খন স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ ভিতৰত বিশ্বনাথ জিলাৰ ছয়দুৱাৰ মহাবিদ্যালয়, ধুবুৰী জিলাৰ BN মহাবিদ্যালয়, ডিব্ৰুগড় জিলাৰ DHSK মহাবিদ্যালয়, গোলাঘাট জিলাৰ DK মহাবিদ্যালয়, ফৰকাটিং মহাবিদ্যালয়, HBP ছোৱালী মহাবিদ্যালয়ৰ গোলাঘাট বাণিজ্য মহাবিদ্যালয়, কামৰূপ মহানগৰ জিলাৰ আৰ্য বিদ্যাপীঠ, বি বৰুৱা কলেজ, সোণাপুৰ আৰু ডিমৰীয়া মহাবিদ্যালয়, গুৱাহাটী বাণিজ্য মহাবিদ্যালয়, কামৰূপ জিলাৰ সুৰেন দাস মহাবিদ্যালয়, লখিমপুৰ জিলাৰ ঢকুৱাখানা মহাবিদ্যালয়, শোণিতপুৰ জিলাৰ ৰঙাপাৰা মহাবিদ্যালয়, দৰং মহাবিদ্যালয়, তিনিচুকীয়া জিলাৰ ডিগবৈ মহাবিদ্যালয়, তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়, মৰিগাঁও মহাবিদ্যালয়, জাগিৰোড মহাবিদ্যালয়, মঙলদৈ মহাবিদ্যালয়, লখিমপুৰ ছোৱালী মহাবিদ্যালয়, দুধনৈ মহাবিদ্যালয়, গোৱালপাৰা মহাবিদ্যালয়, কলিয়াবৰ মহাবিদ্যালয়, শিৱসাগৰ জিলাৰ গড়গাঁও মহাবিদ্যালয় আৰু ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয়। অধ্যক্ষ মহোদয়, প্ৰাথমিক বিদ্যালয়, উচ্চ প্ৰাথমিক বিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ডিগ্ৰী মহাবিদ্যালয়সমূহক ১৫,০০০তকৈ অধিক শিক্ষকে গুৰুদক্ষিণা আঁচনিৰ অধীনত আবেদন দাখিল কৰিছে। শিক্ষা বিভাগে পৰীক্ষা কৰি আৰ্থিক সহায়ৰ পৰিমাণ নিৰ্ধাৰণ কৰিব আৰু ইয়াৰ বাবে প্ৰয়োজনীয় পুঁজি উপলব্ধ কৰা হ'ব। ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহকো প্ৰাদেশিকৰণৰ অধীনত প্ৰায় ৮,০০০খন আবেদন লাভ কৰা হৈছে। আমাৰ চৰকাৰে যোগ্য ভেঞ্চাৰ মহাবিদ্যালয়সমূহৰ প্ৰাদেশিকৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিব। আমাৰ চৰকাৰে ২০২৫ চনত সংশোধিত অসম শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ পুনৰ্গঠন আইনৰ অধীনত শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণৰ বাবে ভিত্তি তাৰিখৰ সংশোধনী আনিব, যাতে শিক্ষক টিউটৰসকলে যোগ্যতাৰ পৰিসৰ সম্প্ৰসাৰিত হয়।